নমস্কাৰ আজি 8 ছেপ্টেম্বৰ 2024 সানডে আজিৰ পৰা অহা শনিবাৰলৈ এসপ্তাহৰ বাবে মই টেৰট কাৰ্ড মতে ৰাশিফল কম। আজি প্ৰথমতে মেঘ ৰাশিৰ ফলাফল দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বাধা বিঘিনি আছে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অৱশ্যে শুভ, বিয়া বাৰুৰ যোগাযোগ আছে, বিয়া বাৰুৰ প্ৰস্তাৱ আগবাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে কিছু কষ্ট কৰিব লাগিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, কিন্তু লোহাৰ বেপাৰ নকৰিব, তেতিয়া বাধা বিঘিনি পাব। আৰু আজিৰ পৰা অহা মঙলবাৰলৈ আপুনি পাৰিলে কোনো ধৰণৰ ড্ৰাইভিং নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে, সাৱধান হওক। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। পাৰিলে মঙলবাৰ দিনটো পালন কৰক, নিৰামিষ আশা ৰাতি কৰক, নিশ্চয় ভাল ফল লহিব। শুভ কালাৰ হ'ব ব্লু কালাৰ, শুভ নাম্বাৰ হ'ব 7। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, পেজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আপোনাৰ ব্যক্তিগত জীৱনত সপ্তাহটোত উন্নতি দেখুৱাই আছে, কিন্তু শত্ৰু বৃদ্ধি হ'ব পাৰে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। অন্ধ ভিকাৰীজনক দান ধ্যান কৰক, এইটো সপ্তাহত ভাল ফল পাব। পাৰিলে দুখীয়াক মিঠাই খাবলৈ দিয়ক, দক্ষিণা দি দিয়ক, ভাল ফল আহিব। বিদ্যাৰ্থীসকলৰ ভাল। আৰু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। পাৰিলে হনুমান দেৱৰ পূজা পাতল কৰক। শুভ কালাৰ হ'ব অফ হোৱাইট, শুভ নাম্বাৰ হ'ব 6। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ডাঙৰজনৰ সিদ্ধান্ত মানি ল'লে শুভ ফল পাব। এইটো সপ্তাহত ভ্ৰমণৰ যুগ আছে, অৱশ্যে স্বাস্থ্য পাতিৰ কিছু সমস্যা থাকিব। বিদ্যাৰ্থীসকলৰ উত্তম। সপ্তাহটোত বুধবাৰ দিনটো আৰু শনিবাৰ দিনটো পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক, নিশ্চয় শুভ ফল পাব। শুভ কালাৰ হ'ব ব্লু, শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, দ্য চেৰিয়ট এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এইটো সপ্তাহত কিছু বাধা বিঘিনি আছে, ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক, ধনহানি হ'ব পাৰে। এই সপ্তাহটোত নিবনুৱাসকলে শুভ ফল পাব, চাকৰি বাকৰিৰ দিশ দেখুৱাই আছে, প্ৰাপ্তিৰ যুগ। সপ্তাহটোৰ শেষৰ ফালে অলপ সাৱধান হওক। যিকোনো ক্ষেত্ৰত আগবাঢ়িলে সময় চাই চিন্তি লওক আৰু পঞ্জিকা চাই যাত্ৰা কৰক, নিশ্চয় শুভ ফল পাব। শুভ কালাৰ হ'ব অফ হোৱাইট আৰু অৰেঞ্জ কালাৰ, শুভ নাম্বাৰ হ'ব 7। ইতিমধ্যে আমাৰ হাতত কেইবাখন চিঠি আহি পৰিছে, গতিকে আজি এখন চিঠি ল'ম। প্ৰথমতে সেইখন হ'ল, লিখিছে মৰমী মেধি। কিৰিয়ংৰামনে নমস্কাৰ ল'ব। মই আজি বহুত বছৰৰ পৰা গানৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে মই ট্ৰাই কৰি আছোঁ, চেষ্টা কৰি আছোঁ, কিন্তু তেনে ফল পোৱা নাই। এই ক্ষেত্ৰত যদি মই যথেষ্ট নাম কৰিব খোজোঁ, কি কৰিব লাগিব? হয়, প্ৰথম কথাটো হৈছে প্ৰেক্টিছ। আপুনি যিমান বেছি প্ৰেক্টিছ কৰিব, সিমানে আপুনি পাৰফেক্ট হ'ব, কাৰণ প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। কিন্তু লগত মনত ৰাখিব, লাক বুলিও এষাৰ কথা আছে। গতিকে বিশেষকৈ সৰস্বতী দেৱীৰ আৰাধনা আমি সকলোৱে জানো, বিদ্যাৰ্থীসকলৰ বাবে শুভ। কিন্তু কিছুমান ক্ষেত্ৰত যিসকলে বাদ্যযন্ত্ৰ বজায়, যিসকলে গায়ক, চিত্ৰকাৰ বা যিকোনো ধৰণৰ কলাবিদ্যাৰ লগত জড়িত হৈ আছে, তেওঁলোকে কিন্তু সৰস্বতী দেৱীৰ পূজা পাতল কৰিব লাগে। বাগদেৱী বুলি সৰস্বতীক কোৱা হয়, তেতিয়া কণ্ঠস্বৰো আপোনাৰ মধুৰ হ'ব। গতিকে সদায় আপুনি সৰস্বতীৰ ফটো এখন অথবা মূৰ্তি এটা ৰাখিব ঘৰত আৰু ধূপ চাকি দেখুৱাব, আৰু লগতে মন্ত্ৰ মাতিব, ওম সৰস্বতী মহাভাগ্যে বিদ্যা কমল লোচনে বিশ্বৰূপে বিশালাক্ষী, বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। আপোনাৰ কণ্ঠস্বৰ যদি আপুনি ভাল কৰিব খুজিছে, সেইটো এটা বিদ্যা। গতিকে সেই বস্তুটোক যদি আপুনি যথেষ্ট ভাল ফল পাব খুজিছে, ওপৰলৈ যাব খুজিছে, তেতিয়া সৰস্বতী দেৱীৰ এনেধৰণৰ আৰাধনা কৰক, নিশ্চয় ফল আহিব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে কে হাজৰিকা। কিৰিয়ংৰামনে নমস্কাৰ ল'ব। মই বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি পাওঁ, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত মোৰ বহুত দিনৰ পৰা বিভিন্ন ধৰণৰ বাধা বিঘিনি হৈ আছে। মই কি কৰিব লাগিব? আপোনাৰ কুস্তিখন মতে সপ্তম হাউচটো আপোনাৰ বেয়া, 7th হাউচ। গতিকে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত, ইভেন বিয়া বাৰুৰ ক্ষেত্ৰতো কিছু বাধা আছে। পাৰিলে আপোনাৰ ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি ফ্ৰাইডেৰ দিনা প্ৰিয়জনক ফুলৰ তৰা উপহাৰ দিয়ে, তেতিয়া কিন্তু প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পোৱা যায়। লগতে যিবোৰ বাধা বিঘিনি আছে, আপুনি বৃহস্পতি গ্ৰহটোক ষ্ট্ৰং কৰক। তাৰমানে এটা পোখৰাজ ৰত্ন, য়েলো চেফায়াৰ আপুনি সোণত বনাই তৰ্জনীত পিন্ধক, ইণ্ডেক্স ফিংগাৰত পিন্ধক। বৃহস্পতিবাৰ দিনটো পালন কৰক, নিশ্চয় ফল আহিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ, সিংহ ৰাশি, লিঅ', কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰে সপ্তাহটো পাৰ হ'ব, কিন্তু লাহে লাহে টকা পইচা হাতলৈ আহিব। প্ৰথম ভাগত খৰচাৰ মাত্ৰা অত্যাধিক। বিদ্যাৰ্থীসকলে শুভ ফল পাব। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ দিশ দেখুৱাই আছে, সাৱধান হওক। বিশেষকৈ বৃহস্পতিবাৰ দিনটো আপুনি পালন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, বৃহস্পতিৰ মন্ত্ৰ মাতিব, তাৰা দেৱীৰ আৰাধনা কৰক। এই সপ্তাহটোত
যদি আপুনি যাত্ৰা কৰিব খুজিছে পূব দিশত যাত্ৰা নকৰিব, অশুভ ফল দিব পাৰে। সপ্তাহটোৰ শুভ কালাৰ হ'ব গল্ডেন কালাৰ, য়েলো কালাৰ আদি। শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। টেম্পাৰেন্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে মঠ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, শুভ ফল পাব। ভ্ৰমণৰ দিশ দেখুৱাই আছে, বিভিন্ন দিশত আগবাঢ়িব পাৰিব, বিশেষকৈ ব্যৱসায় বাণিজ্যত শুভ ফল দিব। কিন্তু সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ ক্ষেত্ৰত সাৱধান হওক, টকা পইচা হানি হ'ব পাৰে। ভ্ৰমণৰ যোগ দেখুৱাই আছে, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত মংগলবাৰ দিনা মাংগলিক কৰ্ম কৰক, হনুমানৰ পূজা পাতল কৰক, ভাল হ'ব। লাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। নাইট অফ ওৱান্স এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আপোনাৰ বাধা বিঘিনি থাকিব, কিন্তু সফল হ'ব। শত্ৰু বৃদ্ধি ঘটিব পাৰে, সাৱধান হওক। মান সন্মানত হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত শেষৰ ফালে কিছু সাৱধানতা অৱলম্বন কৰক, ড্ৰাইভিং নকৰিব। আপোনাৰ শুভ কালাৰ হ'ব হোৱাইট এণ্ড য়েলো, শুভ নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ' পেণ্টাকলছ এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মূল্যৱান সা সম্পদ হাতলৈ আহিব পাৰে, শুভ ফল পাব। কৰ্ম চিন্তা শুভ হ'ব। যিকোনো কাম হাতত ল'লেও এই সপ্তাহত সফলতা আহিব। বিদ্যাত অৱশ্যে কিছু বাধা আছে, স্বাস্থ্য পাতিৰ কিছু অৱনতি, অৱশ্যে ভ্ৰমণৰ সুযোগ আহিব। গল্ডেন কালাৰ লাকি, লাকি নাম্বাৰ 2। এতিয়া মই আহিছোঁ বেলেগ দুখন কাৰ্ড লৈ আছোঁ। চ'ৰ্চ এণ্ড ওৱান্স। ধনু ৰাশি, চেটিৰিয়াছ। ভ্ৰমণৰ যোগ দেখুৱাই আছে, বাধা বিঘিনিৰ মাজেৰেও আগবাঢ়িব পাৰে। আপুনি এই সপ্তাহটোত পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক, ভাল ফল পাব। বিদ্যাৰ্থীসকলে শুভ ফল পাব, দূৰ যাত্ৰা আদি সম্ভৱ। এই সপ্তাহটোত সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক, গল্ডেন কালাৰ ইউজ কৰিব পাৰে, লাকি কালাৰ হ'ব, লাকি নাম্বাৰ হ'ব 6। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে যান বাহন আদি লাভৰ যুগ, প্ৰাপ্তিৰ যুগ আছে। অৱশ্যে শৰীৰত আঘাত প্ৰাপ্তিৰ যুগো দেখুৱাই আছে। বিভিন্ন দিশত আপুনি শুভ ফল পাব, বিদ্যাৰ্থীসকলে শুভ ফল পাব। কিন্তু এই সপ্তাহটোৰ শেষৰ ফালে যাত্ৰা নকৰিব। পাৰিলে সৰু সৰু ল'ৰা ছোৱালীক দান ধ্যান কৰক, দুখীয়া ল'ৰা ছোৱালীক দান ধ্যান কৰক, ভাল ফল দিব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ একুৰিয়াছ, কুম্ভ ৰাশিলৈ। চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। এইটো সপ্তাহটোত কৰ্মচিন্তাত উন্নত হ'ব, টকা পইচা হাতলৈ আহিব, বিদ্যাত সফলতা পাব। কিন্তু স্বাস্থ্য পাতিৰ কিছু অশুভ দিশ দেখুৱাই আছে। পেটৰ বেমাৰ, মূৰৰ বিষ আদিত ভুগিব পাৰে। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, সাৱধান হওক। পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। গল্ডেন কালাৰ, ব্ৰাউন কালাৰ আদি লাকি কালাৰ হ'ব, লাকি নাম্বাৰ হ'ব 3। মীন ৰাশি, নাইট অফ ওৱান্স এণ্ড চ'ৰ্টছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি আছে, মান সন্মানত হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব, কিন্তু খৰচাৰ মাত্ৰা অত্যাধিক থাকিব। বিশেষকৈ লোহাৰ ব্যৱসায় বাণিজ্য কৰিলে কিন্তু অশুভ ফল দিব পাৰে, সাৱধান হওক। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। পাৰিলে শংখৰ আঙুঠি পিন্ধক, বগা কালাৰ ইউজ কৰক, ভাল হ'ব। শুভ নাম্বাৰ হ'ব 3। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। যদি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।